হেল্ল' গাইজ নমস্কাৰ দি লাৰ্ণিং টি অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোলৈকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে ভালেই। আজি এটা বহুতেই ভাল খবৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আছাম পুলিচৰ ইণ্টাৰভিউৰ কাৰণে এখন নটিচ আহিছে আজি অৰ্থাৎ 29 জানুৱাৰী 2024। কোনটো বিভাগৰ এডমিট কাৰ্ড আহিছে আৰু এই এডমিট কাৰ্ডটো আপুনি কেতিয়াৰ পৰা ডাউনলোড কৰিব পাৰিব এই ভিডিঅ'টোৰ জৰিয়তে সকলোবোৰ ক'ম। ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব, তেতিয়াহে সকলো কথা জানিব পাৰিব। আৰু এইখিনিতে জনাওঁ যে আপুনি যদি আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক। এইখনেই হৈছে নটিচখন। ইয়াত দিয়া আছে অফিচ অৱ দ্য চেয়াৰমেন ষ্টেট লেভেল পুলিচ ৰিক্ৰুইটমেণ্ট বৰ্ড আছাম ৰেহাবাৰী গুৱাহাটী। আৰু ইয়াত ডেটটো হৈছে 29 জানুৱাৰী 2024 এইখন নটিচ ওলাইছে অৰ্থাৎ আজি ওলাইছে। আপোনালোকে হয়তো এটা কথা গমেই পাইছিলে যে 7 জানুৱাৰী 2024 এক ছাৰ্ভিচমেনৰ এটা ৰিটেন এক্সাম অনুষ্ঠিত হৈ গৈছিলে। তাত কি পদ আছিলে মই আপোনালোকক জনাই দিছোঁ। 2টা পদ আছিল ইন্সপেক্টৰ বি আৰু 60টা আছিল ছাব ইন্সপেক্টৰ বি, 70টা আছিল হেড কনষ্টেবল বি আৰু 200টা আছিল কনষ্টেবল বি। আৰু এই ৰিটেন এক্সামটোত যিসকল কেণ্ডিডেট কোৱালিফাইড হ'ব তেওঁলোকৰ ভাইভা অনুষ্ঠিত হ'ব 5 ফেব্ৰুৱাৰী 2024। এই এডমিট কাৰ্ডসমূহ আপুনি ডাউনলোড কৰিব পাৰিব SLPRB ৱেবছাইট www.slprbassam.in গৈ আপুনি আজি সন্ধিয়া অৰ্থাৎ 29 জানুৱাৰী 2024 সন্ধিয়া 5 বজাৰ পৰা আপুনি এই এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব। এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিবলৈ হ'লে আপুনি দিব লাগিব এপ্লিকেশ্যনৰ নাম্বাৰ, নাম আৰু ডেট অফ বাৰ্থ দি আপুনি এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব। আজি ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নতুন এটা ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ।